হেল্ল' এভৰিৱান আছাম ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ এটা ন'টিছ যোনটো ন'টিছ ফ্ৰী ৱেইভাৰৰ হয় এইটো আছাম ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন গুৱাহাটীৰ পৰা পাব্লিছ কৰা হৈছে যে এডমিশ্যন ফিজ যে ফ্ৰী তাৰে কাৰণে এই ন'টিছটো দিয়া হৈছে ইয়াতে ছাবজেক্ট লিখা আছে স্কিম ফৰ ফ্ৰী ৱেইভাৰ অফ এডমিশ্যন ফিজ টিউশ্যন ফিজ ফৰ এটচেট্ৰা ফৰ ষ্টুডেণ্ট টেকিং এডমিশ্যন ইন এইচ ডিগ্ৰী MA MSc MCom কোৰ্ছ যিসকল ষ্টুডেণ্টে এই বছৰ এইচএছৰ ফাৰ্ষ্ট ইয়েৰ ডিগ্ৰীৰ ফাৰ্ষ্ট ইয়েৰ MA ফাৰ্ষ্ট ইয়েৰ MSc ফাৰ্ষ্ট ইয়েৰ আৰু MCom ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন ল'ব সেই ষ্টুডেণ্টৰ কাৰণে এডমিশ্যন ফিজ বা ফি ৱেইভাৰ বুলি কয় যে ফ্ৰী এডমিশ্যন মেইন কথা ফ্ৰী এডমিশ্যন আৰু এইটোৰ কাৰণে ক্ৰাইটেৰিয়া হ'ব যে 4 লাখ যদি ইনকাম চাৰ্টিফিকেট থাকে দেন 4 লাখতকৈ তলত ইয়াতে মই দেখাই দিছোঁ 4 লাখতকৈ তলত ইনকাম থাকিব লাগিব বিল' 4 লাখ যদি ইনকাম চাৰ্টিফিকেট দিয়া হয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি এনাউন্স কৰিছে যে যিসকলৰ ৰেচন কাৰ্ড আছে সেই ষ্টুডেণ্টবোৰকো ফ্ৰী এডমিশ্যন দিয়া হ'ব ইয়াতে লিখা আছে যে ৰেচন কাৰ্ড ইছ্যুড বাই দ্য কম্পেটেণ্ট অথৰিটি মানে যাৰ ৰেচন কাৰ্ড আছে সেইবোৰ ষ্টুডেণ্টকো ফ্ৰী এডমিশ্যন দিয়া হ'ব চ' যিসকল ষ্টুডেণ্টে এডমিশ্যন ল'বা এইবাৰ যদি ইনকাম চাৰ্টিফিকেট থাকে দেন ইনকাম চাৰ্টিফিকেটৰ ইনকাম 4 লাখতকৈ তলত হ'ব লাগিব লেছ দেন 4 লাখ আৰু যদি ইনকাম চাৰ্টিফিকেট নাই তোমালোকে ৰেচন কাৰ্ড ইউজ কৰিব পাৰিবা ফ্ৰী এডমিশ্যনৰ কাৰণে যিকোনো কলেজত গভৰ্ণমেণ্টৰ যিমান কলেজ আছে সেই গভৰ্ণমেণ্ট কলেজসমূহত ফ্ৰী এডমিশ্যনৰ কাৰণে ৰেচন কাৰ্ড দিব পাৰিবা আৰু যদি ৰেচন কাৰ্ড নাই ইনকাম চাৰ্টিফিকেট দিব লাগিব ইনকাম চাৰ্টিফিকেট 4 লাখতকৈ তলত হ'ব লাগিব এইটোৰ গভৰ্ণমেণ্ট অফ হায়াৰ এডুকেশ্যন দিছপুৰ গুৱাহাটীৰ পৰা দিয়া হৈছে আৰু অলৰেডি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এইবোৰ এনাউন্স কৰিছে তথাপিও মই ন'টিছটো দেখাই দিলোঁ আৰু যদি ন'টিছটো লাগে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ৱেবছাইটত পাই যাবা তোমালোকে থেংক ইউ